নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ বিশেষ শেহতীয়া খবৰ, য'ত কৰ্মচাৰীসকলৰ পুৰণা পেঞ্চন আঁচনি সন্দৰ্ভত এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে, য'ত তেওঁলোকে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনাৰ কলা দিৱস হিচাপে জোৰদাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু সেয়েহে এয়া চাব, NPS কৰ্মচাৰী সন্থাৰ উদ্যোগত যৌথ মঞ্চৰ সভা, 30ৰো অধিক শিক্ষক লগতে অন্যান্য কৰ্মচাৰী সংগঠনৰ অংশগ্ৰহণ, কলা দিৱস প্ৰতিবাদী কাৰ্যসূচী কৰ্মচাৰী সমাৱেশৰ আহ্বান জনালে, য'ত পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ ঘোষণা। ৰাজ্যিক কৰ্মচাৰী সমাজৰ মৰ্মবেদনা চৰকাৰে উপলব্ধি কৰিব লাগিব দাবী সন্থাৰ। আৰু সেয়েহে নতুন পেঞ্চন আঁচনি প্ৰত্যাহাৰ আৰু পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত 30টাৰো অধিক শিক্ষক বিষয়া কৰ্মচাৰী সংগঠনৰ উপস্থিতিত আজি খানাপাৰাত অনুষ্ঠিত যৌথ মঞ্চৰ এখন সভাই প্ৰাপ্য আজৰি অনাৰ দাবীৰে ধাৰাবাহিক আন্দোলনৰ পোষকতা কৰি কেইটামান কাৰ্যসূচী গ্ৰহণ কৰে। সেই মৰ্মে 1 ফেব্ৰুৱাৰীত ৰাজ্যৰ কৰ্মচাৰী সমাজে কলা দিৱস পালন কৰাৰ উপৰি আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যৌথ মঞ্চৰ সভাই। লগতে 1 মে'ত অসমৰ ইতিহাসত সৰ্ববৃহৎ কৰ্মচাৰীৰ সমাৱেশ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই। এই সন্দৰ্ভত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি ঐশ্বৰানন্দ হাজৰিকা আৰু অপূৰ্ব শৰ্মাই কয় যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি ব্যৱস্থা বাতিল কৰা আৰু চৰকাৰী কৰ্মচাৰী সমাজৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ দাবীৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে দীৰ্ঘ সময় ধৰি দাবী জনাই আহিছে। যদিও চৰকাৰে এই ক্ষেত্ৰত আজি কমিটি কোনো ধৰণৰ গুৰুত্ব নকৰিলে, এয়া ৰাজ্যৰ শিক্ষক শ্ৰমিক কৰ্মচাৰীসকলৰ লগতে ভাৰত চৰকাৰকে ধৰি UPS আঁচনি ঘোষণা কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ আজিও নিশ্চুপ। সেয়েহে পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম অধিক তীব্ৰতৰ কৰি তুলিবলৈ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংস্থাৰ সভাপতি হাজৰিকাই সাদৰি কৰে। উল্লেখ্য যে NPS কৰ্মচাৰী সংস্থাৰ আহ্বানত আজি খানাপাৰা ফাৰ্মগেট স্থিত সদৌ অসম পশু চিকিৎসা ক্ষেত্ৰত সহায়ক কৰ্মচাৰী সংস্থাৰ কাৰ্যালয় প্ৰসংগত যথাক্ৰমে অন্যান্য কৰ্মচাৰী সংস্থাসকলে একগোট হৈ তেওঁলোকে আপোনাৰ ৰাজ্যত ধাৰাবাহিক OPSৰ বাবে তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী অহা 1 ফেব্ৰুৱাৰীৰ পৰাই তেওঁলোকে NPSৰ কৰ্তনৰ দাবী আৰু OPSৰ দাবী জনাব বুলি জনা গৈছে। সেয়েহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।